নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল এডুচেন্স স্কুলি অসমলৈ ইতিমধ্যে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা গুণোৎসৱ সম্পৰ্কীয় টাইম স্কেডিউলখন প্ৰকাশ পাইছে আৰু এইখন প্ৰকাশিত হৈছিল যোৱা 29 এপ্ৰিল 2022 তাৰিখে আৰু ইয়াতে কেতিয়া কেনেকৈ কি পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব সেই সকলোখিনি কথা উল্লেখ কৰা হৈছে আৰু লগতে গুণোৎসৱ সম্পৰ্কীয় কেইটামান নিৰ্দেশাৱলী ইয়াত প্ৰকাশ কৰা হৈছে অৰ্থাৎ আমি থ্ৰুতে ক'বলৈ গ'লে এইখনক এখন কম্পেক্ট গাইডলাইন বুলি ক'ব পাৰোঁ গতিকে মই এতিয়া আপোনালোকৰ লগত এই গাইডলাইনখনৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ লৈছোঁ আৰু যিকেইটা কথা আপোনাৰ বিদ্যালয়খনৰ কাৰণে অতিকৈ প্ৰয়োজনীয় হ'ব গতিকে এতিয়া মই এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া মুখ্য বিষয়কেইটা হ'ল যে গুণোৎসৱ কোন ফেজৰ বাবে কেতিয়া অনুষ্ঠিত হ'ব কোন কেইটা দিশৰ ওপৰত মূল্যায়ন হ'ব আৰু কিহত কিমানকৈ ৱেইটেজ থাকিব কোন শ্ৰেণীৰ বাবে চিলেবাছ কি হ'ব OMR সম্পৰ্কীয় কিছু কথা গ্ৰেডিঙৰ ক্ষেত্ৰত কি নতুনত্ব থাকিব ক্লাষ্টাৰৰ শিক্ষকসকলৰ ক্ষেত্ৰত নতুনকৈ কি পৰিৱৰ্তন কৰা হৈছে CWSNৰ ক্ষেত্ৰত কি হ'ব এক্সটাৰ্নেল ইভালুৱেটৰৰ ৰোল কি হ'ব আৰু পেকেজিং সম্পৰ্কীয় দুই চাৰিটা কথা গতিকে আহক পলম নকৰি আমি আলোচনালৈ আগবাঢ়ো কথা হ'ল কি আমাৰ যেহেতু আগতে আমাৰ গুণোৎসৱ হৈ গৈছে এইবাৰ গুণোৎসৱত দুই এটা সালসলনি কৰা হৈছে গতিকে মই সেই সালসলনি কেইটা আৰু মুখ্য কথাখিনি আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ গুণোৎসৱ কোন ফেজৰ কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে আপোনালোকে সকলোৱে জানিব পাৰিছেই যে আমাৰ গুণোৎসৱ হ'ব তিনিটা ফেজত আৰু ইয়াতে কথাখিনি উল্লেখ কৰা আছে হ'লেও মই আপোনালোকক এবাৰ জনাই দিব বিচাৰিছোঁ যে আমাৰ ফাৰ্ষ্ট ফেজত হ'ব 10খন জিলাৰ আৰু আমাৰ ফাৰ্ষ্ট ফেজৰ ছমূল্যায়ন হ'ব 11 মে 2022 তাৰিখে আৰু বহিমূল্যায়ন হ'ব 12 পৰা 14 মেৰ ভিতৰত তাৰপিছত আছে দ্বিতীয় ফেজত 12খন জিলা আৰু সেয়া অনুষ্ঠিত হ'ব 23 মেৰ দিনা ছমূল্যায়ন আৰু 24 পৰা 26 মেৰ ভিতৰত হ'ব বহিমূল্যায়ন আৰু শেষত থাৰ্ড ফেজ হ'ব 11খন জিলাত আৰু ছমূল্যায়ন হ'ব 1 জুনৰ দিনাখন আৰু বহিমূল্যায়ন হ'ব 2 পৰা 4 জুনৰ ভিতৰত আৰু গুণোৎসৱ আচলতে কি হয় আৰু কি কাৰণে পতা হয় এইখিনি কথা মই নতুনকৈ কোৱাৰ একো প্ৰয়োজন নাই কাৰণ ইতিমধ্যে আমাৰ দুবাৰকৈ গুণোৎসৱ হৈ গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে অভিজ্ঞ হ'লেও মই থ্ৰুতে ক'বলৈ গ'লে আমাৰ গুণোৎসৱৰ যোগেদি এখন বিদ্যালয়ৰ গ্ৰেডিং কৰা হয় অৰ্থাৎ ইয়াত আমাৰ বিদ্যায়তনিকৰ লগতে সহবিদ্যায়তনিক আৰু তাৰ লগত আমাৰ আনুষংগিক দিশখিনিৰ একেলগে মূল্যায়ন কৰা হয় আৰু তাৰ যোগেদি আমি বিদ্যালয়খনৰ এটা গ্ৰেডিং কৰা হয় কোন শ্ৰেণীৰ বাবে চিলেবাছ কি হ'ব ইয়াৰে যিকেইটা জেনেৰেল পইণ্টছ দিয়া আছে তাৰে 3 নম্বৰ পইণ্টত চাব যে ইয়াতে উল্লেখ কৰা আছে যে গুণোৎসৱ হ'ব আমাৰ ক্লাছ 1 পৰা 9 লৈকে অৰ্থাৎ ক্লাছ 1 পৰা 9 চিলেবাছৰ মাজতহে গুণোৎসৱ হ'ব কিন্তু কথা হ'ল কি ইয়াতে উল্লেখ কৰা আছে যে স্কলাষ্টিক ইভালুৱেশ্যন উইল বি ফৰ ক্লাছ 1 to 9 অৰ্থাৎ আমাৰ বিদ্যায়তনিক মূল্যায়ন হ'ব প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 9 লৈকে কিন্তু as the academic year has started in the month of April and Gunutsav is also scheduled in May or June question papers will be administered to student of next higher class অৰ্থাৎ ইয়াত এইটো কথা জনোৱা হৈছে যিহেতু আমাৰ একাডেমিক সেশনটো আৰম্ভ হৈছিল এপ্ৰিলৰ পৰা আৰু গুণোৎসৱ হ'ব মে জুন মাহত গতিকে আমাৰ যিটো ক্লাছ 1 যিটো মূল্যায়ন হ'ব সেইটো হ'ব তাৰ নেক্সট শ্ৰেণী অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ঠিক তেনেকৈ ক্লাছ 9 যিটো মূল্যায়ন হ'ব সেইটো হ'ব ক্লাছ 10 ছাত্ৰ-ছাত্ৰীৰ কাৰণে অৰ্থাৎ ক্লাছ 10 যিখিনি বৰ্তমান ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে ক্লাছ 9 কুৱেশ্যনৰ ওপৰতহে মূল্যায়ন দিব লাগিব তাৰপিছত লিখা আছে though level of class 1 to 9 will be assessed students from class 2 to 10 will be covered hence student of class 2 will get question paper of class 1 and so on for the rest of the classes অৰ্থাৎ যেহেতু আমাৰ ক্লাছ 1 পৰা 9 লৈহে মূল্যায়ন হ'ব গতিকে আমাৰ দ্বিতীয় শ্ৰেণীৰ পৰা ক্লাছ 10 লৈকে সেইখিনি ষ্টুডেণ্টৰ মাজতে সেই মূল্যায়ন হ'ব অৰ্থাৎ বৰ্তমান যিখিনি ক্লাছ 7 ষ্টুডেণ্ট আছে 6 যিখিনি কুৱেশ্যন আছিলে তাৰ ওপৰতে তেওঁলোকৰ মূল্যায়ন হ'ব তাৰপিছতে আছে যে দেয়াৰ উইল বি বোথ সেল্ফ ইভালুৱেশ্যন এণ্ড এক্সটাৰ্নেল ইভালুৱেশ্যন অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মাজত এইটো আমাৰ আগতেও হৈছে যে আমাৰ ছমূল্যায়ন আৰু বহিমূল্যায়ন দুইটাই হ'ব আৰু দুদিনীয়াকৈ হ'ব আৰু তাৰ কাৰণে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ হ'ব দ্বিতীয় দিনা গতিকে এইখিনি কথা আপোনালোকে সকলোৱে জানে কোনকেইটা দিশৰ ওপৰত মূল্যায়ন হ'ব আৰু কিহত কিমানকৈ ৱেইটেজ থাকিব গ্ৰেডিঙৰ ক্ষেত্ৰত কি নতুনত্ব থাকিব যে ইভালুৱেশ্যন উইল বি ডান ইন ৰেছপেক্ট অফ ফলোইং 4 এৰিয়াছ ইয়াতে আমাৰ দিয়া মতে যে ছাত্ৰ ছাত্ৰীৰ মাজত বিদ্যায়তনিক সহবিদ্যায়তনিক আন্তঃগাঁথনি আৰু সমাজৰ লগত অংশগ্ৰহণ তাৰ ওপৰতে আমাৰ মূল্যায়ন কৰা হ'ব কিন্তু গ্ৰেডিঙৰ ক্ষেত্ৰত আমাৰ আন্তঃগাঁথনিৰ ভাগটো ধৰা নহয় কাৰণ আপোনালোকে এই তলৰ পইণ্টত চাব যে ইয়াতে উল্লেখ কৰা আছে যে স্কলাষ্টিক দিশত অৰ্থাৎ বিদ্যায়তনিক দিশত হ'ব 90% ৱেইটেজ অৰ্থাৎ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ ইতিমধ্যে আমাৰ আগৰ যিখিনি গুণোৎসৱ হৈছিলে তেতিয়া আমাৰ প্ৰথমবাৰ যেতিয়া আমাৰ গুণোৎসৱ হৈছিলে তেতিয়া আমাৰ বিদ্যায়তনিক দিশত হৈছিলে 60% ৱেইটেজ কিন্তু দ্বিতীয়বাৰ গুণোৎসৱৰ সময়ত বিদ্যায়তনিক দিশৰ ৱেইটেজটো আমাৰ 80% কৰা হৈছিলে কিন্তু বৰ্তমান 2022 চনৰ যিটো গুণোৎসৱ হ'ব
তাত আমাৰ বিদ্যায়তনিক দিশত হ'ব 90% ৱেইটেজ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ পৰা 90% মাৰ্ক কভাৰ কৰা হ'ব। তাৰপিছত আমাৰ সহবিদ্যায়তনিক দিশৰ পৰা মাত্ৰ 5% ৱেইটেজে ধৰা হ'ব। আৰু যিটো আমাৰ বিদ্যালয়ৰ কমিউনিটি পাৰ্টিচিপেশ্যন, অৰ্থাৎ বিদ্যালয়খনৰ সমাজৰ লগত অংশগ্ৰহণ কেনেকুৱা, সেই ক্ষেত্ৰত আমাৰ হ'ব 5% মাৰ্কছ, অৰ্থাৎ 5% ৱেইটেজ তাৰ পৰা ধৰা হ'ব। কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ উইল নট বি কনচিডাৰ্ড ফৰ গ্ৰেডিং অফ স্কুল, অৰ্থাৎ বিদ্যালয়খনৰ গ্ৰেডিঙৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ কোনো নম্বৰ ইয়াত ধৰা নহয়। গতিকে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ে চিন্তা কৰাৰ কোনো বিশেষ প্ৰয়োজন নাই। অৰ্থাৎ আমাৰ বিদ্যালয়খনৰ বাউণ্ডেৰী ৱাল আছেনে নাই, বিদ্যালয় বিল্ডিং পকা নে কেঁচা, বা আপোনাৰ বিদ্যালয় সমস্ত আন্তঃগাঁথনি কেনেকুৱা, তাৰ ওপৰত আমাৰ কোনো মূল্যায়নৰ নম্বৰ আমাৰ গ্ৰেডিঙৰ ক্ষেত্ৰত ধৰা নহ'ব। গতিকে সেইটো বিদ্যালয়বিলাকৰ কাৰণে হয়তো এইটো এটা খুব সকাহৰ কথা বুলি ক'ব পাৰি। ক্লাষ্টাৰৰ শিক্ষকসকলৰ ক্ষেত্ৰত নতুনকৈ কি পৰিৱৰ্তন কৰা হৈছে? তাৰপিছত আহিলে গুণোৎসৱ 2022ৰ কি পইণ্টছ, অৰ্থাৎ মুখ্য পইণ্টছখিনি হ'ল, ইয়াতে আমাৰ জনোৱা মতে যিটো আগতেও আমাৰ হয়, যিহেতু চেল্ফ ইভালুৱেশ্যন আমাৰ ৰিডিং স্কিল আৰু স্কুল ইভালুৱেশ্যনৰ ওপৰত হ'ব, আৰু তাতে আমাৰ প্ৰথম যিটো মূল্যায়ন হ'ব সেইটো আমাৰ SMC বা SMDC মেম্বাৰৰ উপস্থিতিত আমি কৰিব লাগিব, যিটো আমি আগতেও কৰিছিলোঁ। তাৰপিছত আহিলে অন দ্য ডে অফ এক্সটাৰ্নেল ইভালুৱেশ্যন টিচাৰ্ছ উইল বি ইণ্টাৰচেঞ্জ উইদিন দ্য ক্লাষ্টাৰ। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। চাওক, ইয়াতে লিখা আছে যে আমাৰ যিটো এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব, অৰ্থাৎ যিটো বহিঃমূল্যায়ন হ'ব, বহিঃমূল্যায়নৰ দিনা আমাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক সেই ক্লাষ্টাৰৰ ভিতৰতে অদল বদল কৰা হ'ব। অৰ্থাৎ আপুনি আপোনাৰ বিদ্যালয়ত বহিঃমূল্যায়নৰ দিনা হয়তো থাকিবলৈ নাপাবও পাৰে, যিটো আমাৰ আগতে হোৱা নাছিলে। তাৰপিছত আহিলে ক্লাছ 1 উইল বি কভাৰ্ড নট কভাৰ্ড আৰ্লিয়াৰ, যিটো আমাৰ আগতে প্ৰথম শ্ৰেণীৰ গুণোৎসৱ হোৱা নাছিলে, মূল্যায়ন হোৱা নাছিলে, কিন্তু এইবাৰ কৰা হ'ব। কিন্তু প্ৰথম শ্ৰেণীৰ যিটো মূল্যায়ন হ'ব, তেওঁলোকে বৰ্তমান দ্বিতীয় শ্ৰেণীত পঢ়ি আছে, গতিকে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিহে প্ৰথম শ্ৰেণীৰ মূল্যায়ন দিব লাগিব। তাৰপিছতে লিখা আছে এভালুৱেশ্যন উইল বি OMR বেছড MCQ বেছড, অৰ্থাৎ আমাৰ যিটো মূল্যায়ন হ'ব সেইটো হ'ব OMR বেছড। MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ, অৰ্থাৎ যেনেদৰে আমাৰ আগতে বিকল্প বাছনি কৰিব লাগে তেনেদৰেই হ'ব, আৰু সেইটো OMR বেছড অৰ্থাৎ অপটিকেল মাৰ্ক ৰিকগনিশ্যনৰ পদ্ধতিতে হ'ব। তাৰপিছত আহিলে ফ্ৰম ক্লাছ 3 লেভেল অনৱাৰ্ডছ ষ্টুডেণ্টছ উইল ফিল আপ দ্য OMR শ্বীট দেমছেলভছ, অৰ্থাৎ আমাৰ তৃতীয় শ্ৰেণীৰ পৰা ওপৰৰ ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে তেওঁলোকৰ OMR শ্বীটখন ফিল আপ কৰিব লাগিব, আৰু তেওঁলোকৰ বাবে প্ৰত্যেকৰ কাৰণে এখন এখনকৈ OMR শ্বীট যোগান ধৰা হ'ব। কিন্তু ফৰ ক্লাছ 1 and 2 ক্লাছ ৱাইজ OMR শ্বীটছ উইল বি দেয়াৰ ফৰ মাৰ্কিং অৰ ট্ৰান্সফাৰিং অফ ৰেছপন্সেছ, অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে বিদ্যালয়সমূহলৈ ক্লাছ ৱাইজ OMR শ্বীট যোগান ধৰা হ'ব, গতিকে ছাত্ৰ ছাত্ৰীয়ে নিজেই এইখিনি কৰিব নালাগে। তাৰপিছত আমাৰ কি পইণ্টছত আৰু কেইটামান কথা দিয়া আছে, যিটো আগতেও আমাৰ হৈছিলে যে ইভালুৱেশ্যন উইল বি ডান ফৰ অল ষ্টুডেণ্টছ ইন 3 স্কিলছ ৰিডিং, ৰাইটিং এণ্ড নিউমেৰাচি অৰ বেছিক মেথমেটিকেল অপাৰেশ্যনছ অন দ্য ডে অফ এক্সটাৰ্নেল ইভালুৱেশ্যন, অৰ্থাৎ আমাৰ যেতিয়া বহিঃমূল্যায়ন হ'ব, আগৰ আমাৰ যেনেদৰে গুণোৎসৱত বহিঃমূল্যায়ন দিনা আমাৰ ৰিডিং, ৰাইটিং আৰু বেছিক সংখ্যা জ্ঞানৰ মূল্যায়ন হৈছিলে, ঠিক তেনেধৰণে এইবাৰ হ'ব। আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকিব, ক্লাছ ৱাইজ আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে আমাৰ ক্লাছ ৱাইজ 20% ষ্টুডেণ্টছৰ মাজত তেওঁ ৰেণ্ডমলি পৰীক্ষা ল'ব, যেনেদৰে আগতে হৈছিলে। তাৰপিছত আমাৰ যিগৰাকী এক্সটাৰ্নেল ইভালুৱেটৰ থাকিব, তেওঁ ইয়াতে লিখা আছে যে এক্সটাৰ্নেল ইভালুৱেটৰ উইল এছেছ দ্য এৰিয়াছ অফ স্কুল ইভালুৱেশ্যন এণ্ড উইল ফিল আপ দ্য OMR শ্বীট বাই হিমছেল্ফ অৰ হাৰছেল্ফ, অৰ্থাৎ আমাৰ বিদ্যালয়খনে যিটো মূল্যায়ন হ'ব সেইটো আমাৰ বহিঃমূল্যায়কে কৰিব বহিঃমূল্যায়নৰ দিনাখন, আৰু তেওঁ নিজাকৈ OMR শ্বীট ফিল আপ কৰিব। তাৰপিছত আহিলে আমাৰ কি পইণ্টছ, ইয়াত আকৌ দিয়া আছে যে all confidential packets are to be open in front of external evaluator. However, if external evaluator is not able to reach in time due to unavoidable circumstances, the package will be opened in presence of SMC, record of which will be kept as per annexed format. অৰ্থাৎ আগৰ দৰে আমি বহিঃমূল্যায়কৰ উপস্থিতিতহে আমি আমাৰ যিখিনি কনফিডেন্সিয়েল পেকেজ থাকিব সেইখিনি আমি খুলিব পাৰিম। যদি কোনো কাৰণত সময়মতে তেওঁ উপস্থিত হ'বগৈ নোৱাৰে, তেনেহ'লে আমাৰ পৰিচালনা সমিতিৰ ব্যক্তিৰ উপস্থিতিত আমি সেইখিনি খুলিব পাৰিম, কিন্তু সেই তথ্যখিনি আমি এটা নিৰ্দিষ্ট ফৰ্মেট থাকিব এনেক্সৰ জাতীয়, তাতে আমি কথাখিনি উল্লেখ কৰিব লাগিব। CWSNৰ ক্ষেত্ৰত কি হ'ব? কি পইণ্টছ ইন কেছ অফ ইভালুৱেশ্যন অফ CWSN, অৰ্থাৎ আমাৰ যিটো চাইল্ড উইথ স্পেচিয়েল নিডছ আছে, অৰ্থাৎ আমাৰ যিখিনি দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ ইভালুৱেশ্যন কেনেদৰে হ'ব, গতিকে ইয়াত যথেষ্টখিনি পইণ্টছ দিয়া আছে। মই মাত্ৰ গুৰুত্বপূৰ্ণ 2-3টা পইণ্ট আপোনালোকক জনাই দিম। যে কথা হ'ল কি, তেওঁলোকে ইচ্ছা কৰিলে যে তেওঁলোকৰ কাৰণে এক্সট্ৰা টাইম দিয়া হ'ব, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁলোকে ইচ্ছা কৰিলে ব্ৰেক ল'ব পাৰিব, আৰু তেওঁলোকৰ যিটো দিব্যাংগ সম্পৰ্কীয় যিখিনি তেওঁলোকৰ ডিভাইচ আছে বা টেকন'লজি আছে, সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। এক্সটাৰ্নেল ইভালুৱেটৰৰ ৰোল কি কি হ'ব?
প্ৰথম কথা, the external evaluator has to register themselves in online portal for Gunutsav and update their profile. অৰ্থাৎ আমাৰ বহিমূলীয়াগৰাকীয়ে প্ৰথমে গুণোৎসৱৰ যিটো অনলাইন পৰ্টেল আছে তাত তেওঁ নিজৰ প্ৰফাইলটো আপডেট কৰিব লাগিব। তাৰপিছত তেওঁ যিখন বিদ্যালয়ত তেওঁ বহিমূল্যায়ন কৰিবলৈ যাব সেই বিদ্যালয়খনত তেওঁ প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি একেবাৰে শেষত আমাৰ সম্পূৰ্ণ গোটেই পেকেজিং কৰালৈকে এই সম্পূৰ্ণ সময়লৈকে তেওঁ বিদ্যালয়খনত উপস্থিত থাকিব লাগিব। তাৰপিছত এটা পইণ্ট দিয়া আছে যে এক্সটাৰ্নেল ইভালুৱেটৰ হেজ টু ছাবমিট কনফিডেঞ্চিয়েল ৰিপৰ্ট থ্ৰু অনলাইন ইন এ গুণোৎসৱ পৰ্টেল। অৰ্থাৎ আমাৰ বিদ্যালয়খনৰ ওপৰত যিটো কনফিডেঞ্চিয়েল ৰিপৰ্ট হ'ব সেইটো তেখেতে গুণোৎসৱৰ যিটো অনলাইন পৰ্টেল আছে তাত তেওঁ ছাবমিট কৰিব। The external evaluator will fill up signed OMR sheet meant for external evaluation and will ensure sealing in front of him/her. অৰ্থাৎ আমাৰ গুণোৎসৱৰ যিখিনি তথ্যপাতি থাকিব সেইখিনি আমি বিদ্যালয়খনত যেতিয়া পেকেজিং কৰিম তেতিয়া এক্সটাৰ্নেল ইভালুৱেটৰৰ সন্মুখতে এই সকলোখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত নেক্সট আহিলে পেকেজিং অফ OMR। পেকেজিঙৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অসুবিধা নহয়, কাৰণ এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি পেকেজিং টিম আছে অৰ্থাৎ CRCC আৰু এক্সটাৰ্নেল ইভালুৱেটৰ তেওঁলোকৰ সহযোগত আপোনালোকে এই পেকেজিঙৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব। স্কুল এণ্ড ক্লাছ ৱাইজ পেকেজিং অফ OMR আমাৰ লোৱাৰ প্ৰাইমেৰী ক্লাছ 1 to 5ৰ কাৰণে হ'ব 4টা পেকেট, আপাৰ প্ৰাইমেৰী 6 to 8ৰ কাৰণে হ'ব 2টা পেকেট, MV স্কুলৰ ক্লাছ 1 to 8ৰ কাৰণে হ'ব 4টা পেকেট, ছেকেণ্ডেৰী স্কুলৰ অকল ক্লাছ 9ৰ কাৰণে হ'ব 2টা পেকেট, আৰু যিখিনি আমাৰ কম্পজিট স্কুল আছে ক্লাছ 6 to 9 তেওঁলোকৰ কাৰণে হ'ব 2টা পেকেট, আৰু বাকী আমাৰ ক্লাছ 1 to 9ৰ যিখিনি কম্পজিট স্কুল আছে তাৰ কাৰণে হ'ব 4টা পেকেট। এতিয়া আহিলে ডেলিভাৰী অফ OMR, অৰ্থাৎ আপোনাৰ বিদ্যালয়লৈ OMR চিটখিনি আপুনি কেনেধৰণে পাব। কথা হ'ল কি গুণোৎসৱ হোৱাৰ 10 দিন আগত আপোনাৰ বিদ্যালয়ৰ ব্লকত OMR চিটখিনি যোগান ধৰা হ'ব, য'ত নেকি আপোনাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ নাম আৰু ছাত্ৰ ছাত্ৰীৰ ID উল্লেখ থাকিব। তাৰপিছতে দিয়া আছে the concerned CRCC will collect the school wise package and will distribute to schools before 7 days prior to exam in each phase. অৰ্থাৎ গুণোৎসৱ হোৱাৰ 7 দিন আগত আপোনালোকৰ CRCC গৰাকীয়ে আপোনালোকৰ পেকেজখিনি কালেক্ট কৰি আপোনালোকক যোগান ধৰিব, আৰু আপোনালোকৰ কাম হ'ব সেই পেকেজখিনিত তলৰ তথ্যখিনি চেক কৰি লোৱা। অৰ্থাৎ আপোনালোকৰ ক্লাছ ৱাইজ আপোনালোকৰ বিদ্যালয়ৰ OMR চিটৰ সংখ্যা ঠিকেই আছেনে নাই। দ্বিতীয় কথা হ'ল whether the name of each student of the school is found correctly printed in the OMR sheet and will report on the same day of any shortfall or printing error missing of student name to block. অৰ্থাৎ আপোনাৰ কাম হ'ব আপোনাৰ বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নাম শুদ্ধ হৈ আছে নাই আৰু সকলোৰে নাম আছেনে নাই। যদি নাই বা কিবা খেলিমেলি পায় তেনেহ'লে আপুনি যিমান পাৰি সোনকালে পাৰিলে সেইদিনৰ ভিতৰতে আপুনি আপোনাৰ বিভাগীয় লোকক জনাওক, আৰু তাৰ পৰা সেইমতে আপোনাৰ ডিষ্ট্ৰিক্টলৈ আৰু তাৰপিছত আপোনাৰ ষ্টেটলৈ এই তথ্যখিনি পঠোৱা হ'ব, আৰু তেতিয়াহে আপোনাৰ ষ্টেটৰ পৰা খুব কম সময়ৰ ভিতৰতে অৰ্থাৎ আপোনাৰ গুণোৎসৱ আৰম্ভ হোৱাৰ আগতেই আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰীজনৰ তথ্যটো শুদ্ধ কৰি আপোনালোকলৈ পঠিয়াব পৰা হ'ব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আহিলে প্ৰচেছ অফ কালেকশ্যন অফ ফিল্ড আপ OMR, অৰ্থাৎ যেতিয়া আপোনাৰ ইভালুৱেশ্যন হ'ব তাৰপিছত আপোনাৰ OMR চিটখিনি পেকেজিং কৰা হ'ব। কিন্তু ইয়াত এটা কথা দিয়া আছে the CRCC will collect the schools wise sealed package of filled up OMR and attendance sheets and will make a single packet of all the schools of the cluster. অৰ্থাৎ আপোনাৰ যিটো ক্লাষ্টাৰ হ'ব সেই ক্লাষ্টাৰৰ সকলোখিনি বিদ্যালয়ৰ যিখিনি পেকেট হ'ব সেই সকলোখিনি পেকেট আপোনাৰ কনচাৰ্ণ CRCCয়ে কালেক্ট কৰিব, কৰি লৈ গোটেইখিনি একেলগে এটা পেকেট কৰি সেইখিনি ক্লাষ্টাৰ ৱাইজ তেওঁ ব্লক অফিচত জমা দিব। পেকেজিং অফ OMR আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি ইয়াতে আমাৰ 4 different colors will be used for packaging of question booklet as below. অৰ্থাৎ আমাৰ যিখিনি কুৱেশ্যন বুকলেট থাকিব সেই কুৱেশ্যন বুকলেটখিনি যিখিনি পেকেজিং হ'ব তাতে আমাৰ ক্লাছ 1 আৰু 2ৰ কাৰণে হ'ব ৰেড কালাৰ, ক্লাছ 3 to 5ৰ কাৰণে হ'ব গ্ৰীণ কালাৰ, ক্লাছ 6 to 8ৰ কাৰণে হ'ব ব্লু কালাৰ, আৰু ক্লাছ 9ৰ কাৰণে হ'ব য়েল্ল' কালাৰ। গতিকে এইখিনি আছিলে আমাৰ গুণোৎসৱ সম্পৰ্কীয় থুলমূল কথাখিনি, আৰু হয়তো পৰৱৰ্তী সময়ত আমি ইয়াৰ ডিটেইলছ আপোনালোকক জনাব পাৰিম। গতিকে আশা কৰোঁ আপোনালোকে আপোনালোকৰ বিদ্যালয় গুণোৎসৱৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈছে, আৰু আশা কৰোঁ আপোনালোকৰ বিদ্যালয়ে এই গুণোৎসৱত এক সুন্দৰ ফলাফল দাঙি ধৰক। গতিকে সকলো বিদ্যালয়লৈ মোৰ ফালৰ পৰা গুণোৎসৱৰ আন্তৰিক শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।